वेलकम टू रंजितास भिडिओज मोर प्रथम श्रेणी छात्र छात्री आज तुम्हारे भिडिओ हम तुम्हारे नतुन पाठ्यपुथि झंकार दिया अध्याय 9 यातायात और जोगाजोग पाठर आटाइबोर प्रश्नर उत्तरबोर आमी आलोचना करिम। चेनेल नतुनके आइसा यदि चेनेल सब्सक्राइब करि थৈ दिबा नतुन नतुन भिडिओ नटिफिकेशन पोन प्रथमते पाबा। आमाक अध्याय 9 दिया होइसे प्रथमते छवि चाइ कथा पातु आहा। आमाक यात छवि दिया होइसे एतिया आमी कथा पातिम। छवित की दिया होइसे यात चोৱা তোমালোকে কি দেখিছা। ইয়াত দলং দেখিছা হয়নে, ইয়াত নদী হয় নহয়, ইয়াত চোৱা নাও আছে, লগতে ইয়াত ফেৰী আছে, পানী জাহাজ আছে, আৰু ইয়াত কি আছে ৰাস্তাত চোৱা ৰাস্তাত আছে গাড়ী আছে হয়নে। মানে যান বাহনৰ আমাক ইয়াত চিত্ৰ দিয়া হৈছে, ছবি দিয়া হৈছে, আটাইবোৰ যান বাহন হয়। চোৱা ইয়াত গাড়ী মটৰচাইকেল আছে হয় নহয়, লগতে ইয়াত গাড়ী আছে, ইয়াত চোৱা উৰাজাহাজ আছে, ৰেলগাড়ী আছে হয় নহয়। আমাৰ উৰাজাহাজ উড়িবৰ কাৰণে ৰাস্তা বেলেগ, ৰেলগাড়ী চোৱা চলিবৰ কাৰণে ৰাস্তা বেলেগ হয় নাই। আৰু আমাক ইয়াত ৰাস্তাত চোৱা এই ৰাস্তাত কি আছে গাড়ী আছে, অটো গাড়ী আছে, ঠেলা গাড়ী আছে, চব্জি অথবা ফল হয়নে। ইয়াত চোৱা চাইকেল আছে, চাইকেলত আমাক মনিয়াৰী বস্তু লোৱা হৈছে, সামগ্ৰী লোৱা হৈছে, ট্ৰেফিক পুলিচো আছে হয় নহয়। ইয়াত বাছ গাড়ী আছে, ইয়াত লগতে ইয়াত চাইকেল আছে চোৱা, আৰু ইয়াত ৰাস্তাত চোৱা খোজকাঢ়িও আছে। মানে ৰাস্তাত চোৱা এইটো যান বাহন আছে, মানুহো আছে, ট্ৰেফিক পুলিচো আছে হয়নে। ইয়াত চোৱা গছ আছে, অট্টালিকা আছে। তোমালোকে ছবি চাই কি দেখা পালা, মই তোমালোকক দেখা পোৱাখিনি মই ক'লো, তোমালোকেও চাই ল'বা। নতুন কিবা দেখা পোৱা যদি মোৰ কোৱাতে যদি কিবা এৰা গৈছে তোমালোকেও চাই ল'বা, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম জোনলৈ যাওঁ বলা। পাঠ 1 গাঁও আহা। জোনমণি সোণমণি আৰু মণিমালা, জোনবাই দেশলৈ যাবা নেকি বলা। ৰেল নাযায় বাছ নাযায় কেনেকৈ যাম, ৰকেটত উঠি গৈ জোনবাই পাম। ৰকেটত উঠি আমি পৃথিৱীলৈ চাম, নৈবিল জান জুৰি দেখিবলৈ পাম। জোনৰ পিঠিত বহি আমি বনভোজ খাম, জিকমিক তৰাবোৰ ওচৰতে পাম। আৰু এবাৰ মাতি শুনাম, ঠিক আছে। পাঠ 1 জোনলৈ যাওঁ বলা। গাঁও আহা। জোনমণি সোণমণি আৰু মণিমালা, জোনবাই দেশলৈ যাবা নেকি বলা। ৰেল নাযায় বাছ নাযায় কেনেকৈ যাম, ৰকেটত উঠি গৈ জোনবাই পাম। ৰকেটত উঠি আমি পৃথিৱীলৈ চাম, নৈবিল জান জুৰি দেখিবলৈ পাম। জোনৰ পিঠিত বহি আমি বনভোজ খাম, জিকমিক তৰাবোৰ ওচৰতে পাম। এতিয়া আমি আলোচনা কৰিম গাঁও আহা। অতিকে সুন্দৰ হংকং চহৰ, ৰসগোল্লা খাবলৈ ভাল ওৰাঙৰ। আৰু এবাৰ মাতি শুনাম, অতিকে সুন্দৰ হংকং চহৰ, ৰসগোল্লা খাবলৈ ভাল ওৰাঙৰ। ছবিৰ নামবোৰ কওঁ আহা। আমাক ইয়াত ছবি দিয়া হৈছে, নামো দিয়া হৈছে, খুৰ, দলং, নাঙল, কচৰত। এতিয়া চোৱা তলৰ ছবিৰ নামত থকা আখৰবোৰ ছবিৰ সৈতে আঁচটানি মিলাও আহা। এইটো হ'ল সিংহ, খুৰ ইয়াত আছে, ঠিক আছে। উঙ নাঙল, এইটো সিংহ। লং বেং, ভেকুলীক বেং বুলিও কোৱা হয়, ঠিক আছে। আমি ইয়াত মিলালো, তোমালোকে ভালকে মিলাই ল'বা। এতিয়া আমি আলোচনা কৰিম খু আহা। ইয়াত তোমালোকে ধুনীয়াকে লিখি ল'বা, তোমালোকে লিখিবতো জানাই, ধুনীয়া হাতৰ আখৰেৰে তোমালোকে ইয়াত লিখি ল'বা। এতিয়া আমি আলোচনা কৰিম শব্দ সাজু আহা। ইয়াত আমাক শব্দ সাজিবলৈ দিয়া হৈছে, ঠিক আছে। ক্ষয়, ক্ষতি, ক্ষণ, ক্ষমা। সিংহ এটা উদাহৰণ দিয়া হৈছে, মাংস, বংশ। উৎস, উৎসৱ, উৎসাহ। ইয়াত মই তোমালোকক শব্দ সাজিয়ে দিলো, তোমালোকে ধুনীয়াকে লিখি ল'বা আৰু নিজৰ উত্তৰ বহীত লিখি ল'বা, ঠিক আছে। এতিয়া চাওঁ পঢ়ো আহা। মঙহ, বঙহ, নঙলা, নাঙল। মীমাংসা, অংশ, বংশতি, সংগ। উৎসাহ, উৎপাত, উৎসৱ, উৎখাত। বৃক্ষ, লক্ষ্য, পক্ষী, পক্ষ। বটবৃক্ষৰ তলত মুনিজনে জপ কৰিছে, হৰিণাৰ মাংসই বৈৰী। গুণীজনৰ কামত উৎসাহ যোগাবা। এতিয়া চাওঁ ছবিৰ নাম লিখো আহা। নাঙল, লং। পঢ়ো আহা। বৰঝাৰত বিমান ঘাটি আছে, বিমানেৰে কম সময়তে অহা যোৱা কৰিব পাৰি। মাকৰ লগত বিমলা আৰু পুতুল আজি বৰঝাৰলৈ যাব। কওঁ আহা। বিমলা আৰু পুতুল মাকৰ লগত কলৈ যাব।
বিমলা আৰু পুতুল মাকৰ লগত বৰঝাৰলৈ যাব। বিমান ঘাটি ক'ত আছে? বিমান ঘাটি বৰঝাৰত আছে। তুমি কেতিয়াবা উৰাজাহাজ দেখিছানে? তোমালোকে যদি দেখিছা হয় দেখিছো, দেখা নাই যদি নাই দেখা বুলি লিখিব পাৰিবা। এতিয়া তোমালোকে উত্তৰ কেনেকে লিখিবা মই তোমালোকৰ কাৰণে লিখিয়ে থৈছো আগৰ দৰে এবাৰ চাই ল'ম। বিমলা আৰু পুতুল মাকৰ লগত কলৈ যাব? বিমলা আৰু পুতুল মাকৰ লগত বৰঝাৰলৈ যাব। বিমান ঘাটি ক'ত আছে? বৰঝাৰত বিমান ঘাটি আছে। তুমি কেতিয়াবা উৰাজাহাজ দেখিছানে? হয় দেখিছো। এতিয়া চোৱা তুমি দেখা যান বাহনবোৰৰ নাম কোৱা আৰু শুদ্ধ চিন দিয়া। তুমি বাছ গাড়ী দেখিছা নহয়, শুদ্ধ চিন দিবা। ৰিক্সা দেখিছা, উৰাজাহাজ দেখিছা, ৰেলগাড়ী দেখিছা, বাইক বা মটৰ চাইকেল দেখিছা, গাড়ী দেখিছা নহয়, এনেকে বস্তু বাহিনী কঢ়িয়াই লৈ যায় নহয়, এইটো গাড়ী দেখিছা নহয় ৰাস্তাত, দেখিছা যদি শুদ্ধ চিন দিবা। চাইকেল দেখিছা, অটো গাড়ী দেখিছা নহয়, তোমালোকে শুদ্ধ চিন দিবা। তোমালোকে ইয়াৰ পৰা যান বাহন চাবা আৰু কোনটো দেখা পাইছা, কোনটো দেখা পাইছা শুদ্ধ চিন দি থৈ দিবা। আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। অধ্যায় 9 যাতায়াত আৰু যোগাযোগ অধ্যায় তোমালোকে বুজি পাইছা বুলি। লগতে পাঠ 1 আজি আমি আলোচনা কৰিলো। জুনলৈ যাওঁ বলা আমি অহা ভিডিঅ'ত আলোচনা কৰিম পাঠ 2 নাৱেৰে যাত্ৰা পাঠত দিয়া প্ৰশ্ন উত্তৰ লগতে ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। তোমালোকৰ ঝংকাৰ কিতাপৰ বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে, এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা। আজিৰ কাৰণে ধন্যবাদ, আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।